তোমালোকৰ আপোনালোক সকলোৱে জানে যদি আপুনি ফেচবুকৰ পৰা পইচা উপাৰ্জন কৰিব বিচাৰে কাৰণ আপোনাৰ এটা ফেচবুক পেজ হ'ব লাগিব আৰু আপুনি এটা নতুন পেজ খুলিব আৰু তাৰপিছত আপুনি ভিডিঅ' দিব আপোনাৰ কোনোবাই ভিডিঅ' চাব আপোনাক ফলো কৰিব বহুত সময় লাগি যাব তাতকৈ আপোনাৰ যিটো নৰ্মেল ফেচবুক আপুনি চলাই থাকে সেইটোকে যদি আপুনি প্ৰফেচনেল মোডটো অন কৰি লয় তাৰপৰা আপুনি পইচা উপাৰ্জন কৰিব পাৰিব হয় বন্ধুসকল আজি আপোনালোকক দেখাম আপোনাৰ যিটো ফেচবুক সেইটো আপুনি কিদৰে প্ৰফেচনেল কৰিব আপোনালোক যদি স্ক্ৰীনত এটা সকলোখিনি দেখাই যাওক তো ভিডিঅ'টো আৰম্ভ কৰিছে তো বন্ধুসকল তাৰ কাৰণে আপোনাৰ যিটো ফেচবুক আপুনি খুলি ল'ব দেখিছে তো মোৰ এটা ফেচবুক হয় এইটো কোনো পেজ নহয় তাৰপিছত আপুনি ইয়াত এইটো আপোনাৰ নামৰ আইকন দেখিছে এইটো আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ যিটো নাম লিখা আছে সেইটো আপুনি ক্লিক কৰিব তো ক্লিক কৰাৰ পিছত আপুনি দেখিব এইটো আপোনাৰ প্ৰফাইল হয় তো আপুনি ইয়াত এটা দেখিব 3 ডট সেইটো আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ সেটিংসমূহ পাই যাব আপুনি ইয়াৰ পৰা প্ৰফেচনেল মোডটো অন কৰিব পাৰিব কিন্তু এটা কথা আছে আপোনাৰ যদি প্ৰফাইলটো লক লাগি আছে মানে আপোনাৰ পাব্লিক হৈ থকা নাই আপোনাৰ প্ৰাইভেট হৈ আছে তেতিয়াহ'লে আপুনি আপোনাৰ যিটো একাউণ্ট আপুনি প্ৰফেচনেল কৰিব নোৱাৰে সেইকাৰণে ফাৰ্ষ্টতে আপুনি কি কৰিব লাগিব আপোনাৰ যিটো মানে প্ৰফাইলটো আপুনি আনলক কৰিব লাগিব দেখিছে আনলক প্ৰফাইল এটা আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছত লিখা আছে আপোনাৰ ইয়াত যিটো আনলক এটা আপুনি ক্লিক কৰিব ক্লিক কৰি আনলক প্ৰফাইলটো ক্লিক কৰিব তো ওকেটো ক্লিক কৰিব দেখিলে যিটো মোৰ আপোনাৰ প্ৰফাইল আছিল হেতু আপোনাৰ এতিয়া আনলক হৈ গৈছে এতিয়া আপুনি আকৌ এই 3 ডটটো ক্লিক কৰিব ক্লিক কৰাৰ পিছত অকমান তললৈ দেখিব আপুনি ইয়াত লিখা আছে টাৰ্ন অন প্ৰফেচনেল মোড হেতু আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপুনি এটা অপচন পাব টাৰ্ন অন হেতু আপুনি ক্লিক কৰিব তাৰপিছত আপুনি ইয়াত যিকিটা দেখিছে ইয়াত আছে আপোনাৰ যিকিটা অপচন আছে প্ৰত্যেকটো আপুনি ক্লিক কৰিব এনেকৈ ক্লিক কৰি আপুনি ইয়াত আপোনাৰ যিটো লেভেলটো আপুনি কমপ্লিট কৰি ল'ব তো মই ইয়াৰে যিকিটা আছে মই লেভেল কিটা কমপ্লিট কৰি লৈছো তো আপুনি গোটেইটা মোড আপুনি ক্লিক কৰাৰ পিছত দেখিব ইয়াত লিখা আহিছে your profile now has been professional mode turn on আপোনাৰ যিটো প্ৰফেচনেল মোডটো আপোনাৰ অন হৈ গৈছে তো আপুনি বেক কৰিব বেক কৰাৰ পিছত আপুনি আপোনাৰ প্ৰফাইলত যাব প্ৰফাইলটো এবাৰ ৰিফ্ৰেছ কৰি দিব তো ইয়াত লিখা আছে ওয়েলকাম টু প্ৰফেচনেল মোড তো ভিও গাইড বুলি আপুনি দেখিব ইয়াত আপোনাৰ যিকিটা প্ৰফেচনেল মোডত থাকে গোটেইকিটা আপোনাৰ ইয়াত অন হৈ গৈছে তো আপোনাৰ এতিয়াবা দেখিব আপোনাৰ যিমান ফ্ৰেন্ডছ আছিল ফ্ৰেন্ডছ কিটা আপুনি দেখিব ফলোৱাৰ্ছলৈ কনভাৰ্ট হৈ গৈছে এতিয়া আপুনি এটা অপচন পাই যাব প্ৰফেচনেল ডেশবোৰ্ড এটা আপুনি পাই গলে জানিব যে আপোনাৰ একাউণ্ট আপোনাৰ প্ৰফেচনেল হৈ গৈছে আপুনি একেবাৰে সহজতে আপোনাৰ যিটো ফেচবুক আপুনি প্ৰফেচনেল কৰি ল'ব পাৰে তো একেবাৰে সহজ মানে কৰি ল'ব ইয়াৰ পৰা আপুনি এতিয়া ভিডিঅ' দিলেই আপোনাৰ ভিউজ আহিব আৰু আপোনাৰ ফলোৱাৰ্ছ আহিব তো আপোনাৰ এইটো যিটো নৰ্মেল ফেচবুক আছিল আমাৰ এইটো আপোনাৰ এটা প্ৰফেচনেল হৈ গৈছে তো আপোনালোক ভিডিঅ' চাই কেনে পালে কমেন্ট কৰি জনাব আৰু চেনেলটো যদি নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি যাব এনেকুৱা ভিডিঅ' সদায় পাই থাকিব লগতে আপুনি বেল আইকনটো দবাই দিব যাতে আপোনাৰ যদি মই ভিডিঅ'টো আপুনি ফাৰ্ষ্টতে পাব তো ভিডিঅ'টো আজিলৈ ইমানেই আছিল তো আজিলৈ বাই বাই